এক ঐতিহাসিক মহেন্দ্ৰ খানৰ বাবে ইতিমধ্যে সাজু হৈছে অসমবাসী আৰু এই মুহূৰ্তত আমি আছো কুমাৰ ভাস্কৰ বৰ্মা সেতুত আৰু কিছু সময়ৰ পাছত ইয়াত আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হ'ব আৰু এই মুহূৰ্তত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে কুমাৰ ভাস্কৰ বৰ্মা সেতুত SPGয়ে সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ নিছে ইয়াৰ নিৰাপত্তা ব্যৱস্থা সমান্তৰালভাৱে অসম আৰক্ষী অৰ্ধসামৰিক বাহিনীকো ইয়াত মোতায়েন কৰা হৈছে আৰু যি কুমাৰ ভাস্কৰ বৰ্মাৰ যি মুখ্য প্ৰৱেশ পথ সেই প্ৰৱেশ পথত ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে সাধাৰণ কাকো প্ৰৱেশ কৰিব দিয়া হোৱা নাই আৰু সম্পূৰ্ণৰূপে ইয়াৰ যি নিৰাপত্তা ব্যৱস্থা সকলোখিনি আৰক্ষীয়ে SPGয়ে হাতত আছে বিশেষকৈ মূলতঃ সম্পূৰ্ণ নিৰাপত্তা দিশটো SPGয়ে চাইছে আৰু আমি যদি দেখুৱাব পৰা যায় সম্ভৱ হয় তেনেহ'লে নদী আৰক্ষীয়ে আৰু অৰ্ধসামৰিক বাহিনীও ব্ৰহ্মপুত্ৰ নদীৰ পৰা টহল দি আছে যাতে কোনো ধৰণৰ নিৰাপত্তা সুৰুঙা নাথাকে এই সমান্তৰালভাৱে যদি চোৱা যায় উত্তৰ গুৱাহাটীৰ দিশতো যথেষ্ট সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে কাৰণ কিছু সময়ৰ পিছতে আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি ইয়াত উপস্থিত হ'ব আৰু এই যি কুমাৰ ভাস্কৰ বৰ্মা সেতু সেই সেতু মুকলি কৰিব ইতিমধ্যে সজাই পৰাই তোলা হৈছে